নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী আৰু আজি ২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু পুৱা ৭ বজাৰ পৰা ইতিমধ্যে ৰাজ্যজুৰি ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে ১২৬টা সমষ্টিত ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২,৫৮,৫৮,১৩৯ গৰাকী ভোটাৰে ১,২৪,৮২,২১৩ গৰাকী পুৰুষ ভোটাৰ আৰু ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ লগতে আছে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ ৩১,৪৮৬টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ আৰু সকলো ভোট গ্ৰহণ কেন্দ্ৰতে ৱেব কাষ্টিংৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে আৰু এইবাৰ নিৰ্বাচনত মুঠ ১,৫১,১৩২ গৰাকী ভোট গ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে সুচাৰুৰূপে ভোট গ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ লগতে ইতিমধ্যে ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে CRPF আৰু এই পৰ্যন্ত ভোটদানৰ হাৰ ৬০% হৈছে গৈ এই পৰ্যন্ত ভোটদানৰ হাৰ 2:01 যোৱাৰ লগে লগে ৬০% ইতিমধ্যে সম্পন্ন হৈছে আৰু শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে পুৱা ৭ বজাৰ পৰা পুৱাৰ ভাগত যদিও বা প্ৰতিকূল বতৰ আছিল তাৰ মাজতো কিন্তু হিলদোল ভাঙি ইতিমধ্যে জনতা ওলাই আহিছে পুৱাৰ পৰা আমি দেখুৱাই গৈছো যে ভোট কেন্দ্ৰসমূহত কেনেকুৱা ভিৰ ৮০ উৰ্ধৰ ভোটাৰ আহিছে ওলাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিশেষভাৱে সক্ষম ভোটাৰ আহিছে আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে ভোটাৰ দীঘলীয়া শাৰী বৃদ্ধ মহিলা লগতে পুৰুষ সকলো ওলাই আহিছে আজি ভোটাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মা কামাখ্যাৰ আশীষ লোৱাৰ পিছতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোট গ্ৰহণ কেন্দ্ৰসমূহত ইতিমধ্যে ভোটাৰৰ অভাৱনীয় ভিৰ হিলদোল মালি সকলো ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে ৰাজ্যৰ ভোট কেন্দ্ৰসমূহত ইতিমধ্যে অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ১২৬টা সমষ্টিত আজি ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২,৪৯,৫৮,১৩৯ গৰাকী ভোটাৰে জনপ্ৰিয় কণ্ঠশিল্পী পাপনে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু ভোট কেন্দ্ৰসমূহত এয়া ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰসমূহত ৮০ উৰ্ধৰ এগৰাকী বৃদ্ধাক আমি দেখুৱাইছোঁ য'ত অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এইগৰাকী বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি তেওঁ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে ভোট কেন্দ্ৰসমূহলৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে অব্যাহত আছে আৰু আজি ৰাজ্যখনৰ ৩১,৪৮৬টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে সকলো ভোট গ্ৰহণ কেন্দ্ৰতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে অতুল বৰা নিজৰ তেওঁ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে এইবাৰ নিৰ্বাচনত মুঠ ১,৫১,১৩২ গৰাকী ভোট গ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে যাতে সুচাৰুৰূপে শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ৰমাকান্ত দেউৰী তেওঁ যদিও প্ৰাৰ্থী বদৰুদ্দিন আজমল যিসকল লুৰিণজ্যোতি গগৈ যিসকল প্ৰাৰ্থী তেওঁলোকেও পুৱাতেই আহি ভোট কেন্দ্ৰত সকলোৰে খবৰ লৈছে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অজন্তা নেওগ আৰু লগতে প্ৰদ্যুৎ বৰদলৈ বহুকেইগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ এবাৰ প্ৰতিদ্বন্দ্বিতা আৰু সমান্তৰালভাৱে ইতিমধ্যে আমি জনাই গৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহৰ সেই পৰিৱেশ
আজি শান্তিপূৰ্ণভাৱে দিনটো যাওক আৰু মই আপোনালোক সকলোকে ভোটদান কৰিবৰ কাৰণে অসমবাসী ৰাইজক ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছো। এক সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ এখন কৰিবৰ কাৰণে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে সৈতে আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ কৰিবৰ কাৰণে মানুহে ভোট দিছে বুলি আমাক চাৰিওফালৰ পৰা খবৰ আহিছে। ৰাতি আমি সুখী যে 4 মেৰ দিনা যেতিয়া খুলিব, বেলত খুলিব, অসমৰ মানুহে হাঁহিবলৈ পাব, অসমৰ মানুহে সুখ অনুভৱ কৰিব। জিকাৰ পিছত আপুনি বিচাৰিব লাগিব। আমাৰ ওমেন্স বিলাকৰ ডিমাণ্ড হয়, এইটো অকল মোৰ ডিমাণ্ড নহয়, মানে আমাৰ মহিলাৰ ডিমাণ্ড হয়। अभी देखिए मैंने पहले भी बताया था बीजेपी का जीतना तो कन्फर्म है। अभी मार्जिन भी अच्छा होने वाला है। सुबह से मैंने अपना वोट कास्ट करके 3-4 पोलिंग में मैंने थोड़ा देखा गया है कि सब बीजेपी का ही सब सपोर्टर्स है और बीजेपी को अच्छा मार्जिन से डिमा हासाओं में जीत मिलने वाला है। मैं निजे पढ़ा स्कूल आसिल और ये आज पोलिंग स्टेशन आमार यारे और आज राइज जी धरणे ओलाइसे जी उत्साहेरे राइज ओलाई आइसे बहुत ভাল লাগিছে। आन रातिपुৱাৰ বতৰটো যথেষ্ট ডাৱৰীয়া আছিল, বৰষুণ আছিল, তৎসত্ত্বেও গোটেই সমষ্টিটোত ৰাইজ আজি ওলাই আহিছে ভোট দিবলৈ। গতিকে আমি ভাল পাইছোঁ আৰু ৰাইজক আমি ধন্যবাদ দিছোঁ যে ৰাইজে মানে উন্নয়নৰ স্বাৰ্থত জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত ৰাইজ একত্ৰিত হৈ ওলাই আহিছে। সকলোৱে আহক, নিজৰ নিজৰ অধিকাৰটো সাব্যস্ত কৰক, সুস্থ গণতন্ত্ৰৰ ভোটাধিকাৰ সাব্যস্ত কৰা গণতান্ত্ৰিক অধিকাৰ সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। যিমান বেছি পাৰ্চেণ্টেজ ভোট পোল হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব। ৰাতিপুৱাৰ বৰষুণ আশীৰ্বাদ, বৰষুণ পৰিলে বৰষুণ মানে ওপৰৰ পৰা ভগৱান আল্লাৰ পৰা আশীৰ্বাদ স্বৰূপ বৰষুণ পৰিলে সকলো কাম শুভ হয়। ৰাইজক ভোট দিয়াৰ কাৰণে কি আহ্বান কৰিব? মই ৰাইজক আহ্বান জনাওঁ যে আজি আপোনালোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আৰু কালিৰ পৰা এই ৰাজনৈতিক কথা বাৰ্তা চিন্তা চৰ্চা একেবাৰে বাদ দি কালিৰ পৰা কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায়ত মন দিয়ক, কোনোবাই শিক্ষকতা কৰিছে চাকৰিত মন দিয়ক, খেতি বাতিত মন দিয়ক আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাত মন দিয়ক। আৰু সৰুপথাৰৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে পৰিয়ালৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ। সৰুপথাৰৰ ৰাইজে ভোটৰ দিনটো উন্নয়নৰ উৎসৱ হিচাপে পালন কৰা বুলি মন্তব্য কৰিছে বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে। উপস্থিত আছো জুৰুহতীয়া গাঁও শিশু কল্যাণ বিদ্যালয়ত আৰু এই বিদ্যালয়তে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তেওঁ পৰিয়ালৰ সৈতে আহি ইয়াত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰে। মই সেই বিষয়খন কৈছোঁ যে ইয়াতে আহি শাৰী পাতি আজি দেখা পোৱা গৈছে যে বিশ্বজিৎ ফুকন তেওঁ পৰিয়াল এই অঞ্চলত আহি শাৰী পাতি তেওঁলোকে ভোটদান কৰিবলৈ ওলাই আহিছিল আৰু সাধাৰণ লোকৰ লগত শাৰী পাতি তেওঁলোকে ভোটদান কৰিছিল। আৰু যিহেতু ইতিমধ্যে ভোটদান চলি আছে, মই দাদা যিহেতু আজি ভোটদান কৰিলে কি ক'ব এই মুহূৰ্তত? আচলতে আজি আমি এই গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন সৰুপথাৰত উন্নয়নৰ উৎসৱ হিচাপে আমি উদযাপন কৰিছোঁ আৰু সৰুপথাৰবাসী ৰাইজে উদযাপন কৰিছে। ভোটাৰসকলৰ যথেষ্ট উৎসাহ আছে গোটেই সমষ্টিটোতে আৰু পুৱাৰে পৰা শাৰী পাতি ভোটদান কৰিছে, আপোনালোকে দেখিছে। পাৰ্চেণ্টেজো খুব ভাল হ'ব আৰু গোটেই নিৰ্বাচনটো খুব শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ পাৰ হৈ গ'ল। আজিৰ দিনটো ভাল হৈ যাব। গতিকে এই নিৰ্বাচনে সৰুপথাৰৰ অহা দিনবিলাকৰ উন্নয়নৰ বাৰ্তা বহন কৰিছে। আজি দেখা পোৱা গ'ল যে আপুনি শাৰী পাতি আপুনি আপোনাৰ পৰিয়ালৰ দেখুৱা শাৰী পাতি ভোট দিবলৈ গৈ আছিলে। ভোট কেন্দ্ৰৰ যিখিনি নিয়ম সেইখিনিতো মানিবই লাগিব, সেইখিনি নিয়ম মানি আমি ভোট প্ৰদান কৰিছোঁ। গতিকে বেলেগকৈ ক'ব লগা একো নাই। ৰাইজক কৈছোঁ যে যি প্ৰত্যাশাৰে ৰাইজে ইমান উৎসাহেৰে ভোট প্ৰদান কৰিছে সেই প্ৰত্যাশা আমি পূৰণ কৰিম। নিশ্চিতভাৱে দেখা পোৱা গ'ল যে ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ইতিমধ্যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে। আৰু ফালে মহানগৰীৰ ভোট গ্ৰহণৰ সময়ছোৱাতে ঘটি গ'ল অঘটন। ভোট কেন্দ্ৰৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ। ভোট কেন্দ্ৰত গছ বাগৰি আহত হ'ল মহিলাসহ 3 ভোটাৰ। আহত 3গৰাকীকে ভৰ্তি কৰোৱা হৈছে GMCHত। ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ত এই অঘটন সংঘটিত হৈছে। মহানগৰীত ভোট গ্ৰহণৰ সময়ছোৱাতে অঘটন সংঘটিত হৈছে। ভোট কেন্দ্ৰৰ ওপৰতে এজোপা
প্ৰকাণ্ড গছ বাগৰি পৰিলে পুৱাৰ ভাগত যেহেতু কিনকিনীয়া বৰষুণ আছিল আৰু ভোট কেন্দ্ৰত গছ বাগৰি এতিয়া আহত হৈছে মহিলাসহ 3 ভোটাৰ আহত 3গৰাকীকে GMCHত ভৰ্তি কৰোৱা হৈছে ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ত এই অঘটন আহি দেখা পাইছোঁ এই বস্তু আপোনাৰ এই টিঙৰ ওপৰত পৰি আছে বেয়াকে মানুহে তিৰোতা এজনী ৰাতিপুৱা বোলে দুখ পাইছে বুলি শুনা পাইছোঁ দেখা নাই কিন্তু তাৰপিছত আমি অহাৰ পিছত এই আপোনাৰ সেই মানুহ আহিছিলে ফৰেষ্টাৰ নহয় এইটো ফায়াৰ ব্ৰিগেডৰ সিহঁতে আহি এইবিলাক কাটি মেলি চব ঠিক কৰি দিলে বৰষুণ পৰি কিনে মাটিটো ধুই গৈছে না ধুই যোৱাৰ কাৰণে মানে মাটি গাছটো বাগৰি গৈছে বাগৰি যাই কিনে সেনেকাকে ডুব পাইছে গৈছে এটা বুঢ়া মানুহ এটা কোমৰত ডুব পাইছে কান্ধাত ডুব পাইছে ল'ৰা এটা এইখিনি কপালৰ এইখিনি তেজ ওলাই গৈছে সেনেকা ভোট দিবা আহোঁতে লাইনত বহি আছিল বহি থাকোঁতে গাছত পৰি কেনে আপোনাৰ মাথা ফাটি এজনৰ কোমৰ ফাটি কিনে মেডিকেলত লৈ গ'লে এখন নিজে 7 চকীয়া বাহনত যাওঁতে ইয়াতে মেডিকেলৰ পৰা ভাঙাঘৰ ৰেফাৰ কৰাই দিছে 3জন আৰু উৎপল হৈ আছে ফোনাইলত উৎপল ভোট কেন্দ্ৰত গছ বাগৰি পৰিছে 3গৰাকী ভোটাৰ আহত হৈছে সবিশেষ জানিব বিচাৰিছোঁ এইখিনি মুহূৰ্তত কেনেধৰণৰ স্বাস্থ্য তেওঁলোকৰ আৰু তাৰপিছতে ভোট গ্ৰহণ প্ৰক্ৰিয়াত কেইবাত ব্যাঘাত জন্মিছে নেকি ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি আৰু বৰ্তমান যদি চোৱা যায় যে সেই সমষ্টিখিনি জালুকবাৰী সমষ্টিত পৰিছে আৰু 37 নম্বৰ জালুকবাৰী সমষ্টিৰ অধীনত থকা চম্পাৱতী হাইস্কুলৰ সমীপতে যিখন খেলপথাৰৰ সমীপত থকা হাইস্কুল আছে হাইস্কুলত এই অঘটন সংঘটিত হৈছে ৰাতিপুৱা কিনকিনীয়া বৰষুণ দিছিলে কিন্তু গছজোপা পূৰ্বৰে পৰা যি বহন ক্ষমতা বা ধৰি ৰাখিব পৰা ক্ষমতা নাছিলে যাৰ বাবে গছজোপা উভালি পৰিছে আৰু গছজোপা যথেষ্ট ডাঙৰ হৈছিলে প্ৰকাণ্ড আকৃতিৰ আছিলে তাৰ বাবে সেই 3জনকৈ লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে লগে লগে এগৰাকী তাত মহিলাও আছে এই কথা উল্লেখ কৰিব লাগিব ততাতৈয়াকৈ ওচৰতে থকা ধীৰেনপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈকে নিয়া হৈছিলে ধীৰেনপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকটজনক অৱস্থাত এজন বিশেষকৈ যিগৰাকী বয়সস্থ লোকৰ কথা কোৱা হৈছে তেখেতে গলত আঘাতপ্ৰাপ্ত হৈছে বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈছে গছজোপাই তেওঁ ঘেঁচি ধৰিছিলে তাৰ বাবে তেখেতক ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰা হৈছে ঠিক একেদৰে বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু SDRF বা যি ধৰণে কোৱা হয় যে ষ্টেটৰ আমাৰ যি SDRF বাহিনী আছে অগ্নিনিৰ্বাপক বাহিনী তেখেতসকলে এই কাৰ্যতে জড়িত থাকে তেখেতসকলে গছডাল কাটি টুকুৰা কৰি এতিয়া পুনৰ ভোট গ্ৰহণৰ ব্যৱস্থা কৰিছে কিন্তু এই গোটেই ঘটনাৰ বাবে প্ৰায় 1 পৰা 1.5 ঘণ্টা ভোট গ্ৰহণত ব্যৰ্থ হৈছিলে বা ভোট গ্ৰহণ অনুষ্ঠান সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হৈছিলে বন্ধ কৰি দিয়া হৈছিলে কাৰণ 3জনকৈ লোক সেই স্থানতে আঘাতপ্ৰাপ্ত হৈছিলে আৰু সেই গছজোপা পৰাৰ পিছতে এক প্ৰকাৰ সেই স্থানত যদি চোৱা যায় যে আতংক বুলি ক'ব পাৰি বা হুলস্থুলীয়া এটা পৰিৱেশে বিৰাজমান কৰিছিলে কাৰণ গছজোপা উভলি পৰাৰ লগে লগে সেই সময়ত পোৱা যায় যদি আজি ৰাতিপুৱাৰ ভাগৰ পৰা আমি দেখিছো যে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে বহু সকলো লোকে প্ৰায় ওলাই আহিছে তাৰ বাবে প্ৰতিটো কেন্দ্ৰতে ৰাতিপুৱাৰ ভাগৰে পৰা বহু দীঘলীয়া হাই দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰতে যদি এতিয়া 1 পৰা 1.5 ঘণ্টা সময় সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখিবলগীয়া হৈছে তেতিয়াহ'লে যিটো 5 বজালৈকে সময় গতিকে কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে সেই স্থানত উল্লেখ কৰিছে যে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বিশেষভাৱে আকৌ তাত যদি চোৱা যায় এতিয়া বন বিভাগৰ লোক সেই স্থানত ৰখাই দিয়া হৈছে ঠিক একেদৰে প্ৰশাসনৰ ফালৰ পৰা এই যি 1.5 ঘণ্টা সময় উকলি গ'ল এই 1.5 ঘণ্টা সময় সেইফালে বৃদ্ধি কৰি দিয়া হ'ব আৰু সকলোৱে 5 বজাৰ ভিতৰতে সেই বাউণ্ডাৰী বা যি দেৱাল আছে চৌহদত প্ৰৱেশ কৰিলে হ'ল আৰু তেতিয়ালৈকে যিমান দেৰি হ'লেও কথা নাই 5 বজাৰ ভিতৰতে তেখেতসকলক প্ৰৱেশ কৰিবৰ বাবে আহ্বান কৰিছে অনুৰোধ কৰিছে সেই অঞ্চলটোৰ বিষয়ববীয়াসকলে বিশেষকৈ 23 নং ৱাৰ্ডৰ সংঘটিত হৈছে আৰু তাৰ অঞ্চলটোৰ পাৰিষদ হৈছে মঞ্জিতা দৈমাৰী ইতিমধ্যে বিশেষ সেই অঞ্চলৰ বাসী দি দিছে যে যিমান পাৰে এইসকলে সোনকালে আহক আৰু 5 বজাৰ ভিতৰত যদি তাত প্ৰৱেশ কৰি থাকে তেতিয়াহ'লে তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব কিন্তু এই গোটেই ঘটনাই যি চোৱা যায় যে প্ৰায় 45 মিনিটৰ পৰা 1.5 ঘণ্টা সময় ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া যোৱা লোক ৰখিব লগা হৈছে তাতকৈ ডাঙৰ কথা 3জন লোক আঘাতপ্ৰাপ্ত হৈছে এজনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰা হৈছে যিগৰাকী বয়সস্থ লোক আছিলে তেওঁক পোনে যদিও ধীৰেনপাৰাত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈকে লৈ যোৱা হৈছিলে তেওঁক তাৰ পৰা ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰা হৈছে আৰু এই আঘাতপ্ৰাপ্ত এগৰাকী মহিলা আছে আৰু এজন যুৱক আছে 3জনকৈ লোক এই গোটেই ঘটনা আঘাতপ্ৰাপ্ত হৈছে আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সেই ঘটনাৰ সমান্তৰালভাৱে দাঁতালপাৰাৰ আন এক ঘটনা কিন্তু আমাৰ ওচৰত এতিয়া পৰলৈকে আহিছে আমি কিছু সময় পিছত দাঁতালপাৰাৰ আন এক ঘটনা অভিষেক জনাম ৰাইজক ধন্যবাদ উৎপল আপোনালৈ আৰু ধীৰেনপাৰা চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ত এই অঘটন সংঘটিত হ'ল য'ত এজোপা প্ৰকাণ্ড গছ ভোট কেন্দ্ৰত বাগৰি পৰাৰ ফলতে 3
3গৰাকী মহিলা ভোটাৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ভোট গ্ৰহণ প্ৰক্ৰিয়াত কিছু পৰিমাণে স্থবিৰ কৰিব লগা হৈছে বা স্থগিত ৰাখিবলগীয়া হৈছিল 1 পৰা 1.5 ঘণ্টা যেহেতু প্ৰতিটো ভোট কেন্দ্ৰতেই আজি যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ বাবে এতিয়া তেনেধৰণৰ এটা প্ৰত্যাহ্বান আহি পৰিছে কিন্তু তথাপিও সেই গছডাল ইতিমধ্যে কাটি সেই স্থানৰ পৰা আঁতৰ কৰি পেলোৱা হৈছে আৰক্ষী প্ৰশাসনৰ সহযোগিতাত আৰু ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে আৰু ইফালে পশ্চিমবংগৰ পৰা অহা শ ভোটাৰে অসমত সাব্যস্ত কৰে ভোটাধিকাৰ প্ৰতিবাৰ নিৰ্বাচনত এইসকল ভোটাৰে ভোটদান কৰিবলৈ আহে অসমলৈ ধুবুৰী জিলাৰ তামাৰহাটৰ জুংবান্ধা বন্যাগুৰি গাঁৱৰ ভোটাৰ এই লোকসকল গংগাধৰ নদীৰ খহনীয়াৰ কবলত পৰি সৰ্বশান্ত হৈ যুগ ধৰি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সাত ফলিমৰি গাঁৱত বসবাস কৰি আহিছে এইসকল অসমৰ লোকে অসমৰ ভোটাৰ হোৱাৰ বাবে বংগ চৰকাৰৰ পৰাও এওঁলোকে নাপায় কোনো ধৰণৰ আঁচনি ইয়াৰ বিপৰীতে বংগত বসবাস কৰাৰ বাবে অসমৰ ভোটাৰ হৈও নাপায় অসম চৰকাৰৰ কোনো আঁচনি কেৱল নিৰ্বাচনৰ দিনাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবেহে অসমলৈ অহা এই লোকসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে আহিবলগীয়া নতুন চৰকাৰ আৰু গৌৰীপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হ'বলগীয়া নতুন বিধায়কজনক আহ্বান জনায় হয় আজি গণতন্ত্ৰৰ ডাঙৰ উৎসৱ আজি বিধানসভা নিৰ্বাচনত আমি উপস্থিত আছো গৌৰীপুৰ বিধানসভা সমষ্টিৰ বাগডগৰাত আৰু বাগডগৰা এম ই স্কুলত 3 নং ভোট কেন্দ্ৰত মই বৰ্তমান উপস্থিত আছো আৰু ভোট কেন্দ্ৰত সামগ্ৰিক দৃশ্য মই মোৰ সহযোগীক প্ৰথমতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াত দেখা গৈছে শ ভোটাৰ ইয়াতে আহিছে ভোট প্ৰদান নিজৰ মতদান দিবলৈ ইয়াতে পুৰুষ মহিলাসকলে ওলাই আহিছে নিজে শাৰীবদ্ধভাৱে ইয়াতে থিয় হৈছে সিহঁতে নিজৰ মতদান আজি ইয়াত প্ৰদান কৰিব কিন্তু বিশেষকৈ এটা ডাঙৰ কথা হ'ল সেয়া হ'ল যে ইয়াৰ বেছি সংখ্যক যি ভোটাৰ আছে এই ভোটাৰসকল কিন্তু বেংগলৰ পৰা ইয়ালৈ আজি আহিছে একমাত্ৰ ভোট প্ৰদান কৰাৰ কাৰণে আৰু কাৰণ আজি প্ৰায় 20-25 বছৰ পূৰ্বে গংগাধৰ নদীৰ যি গড়খহনীয়া সেই গড়খহনীয়াত আপোনাৰ জংবান্ধা গাঁৱকে ধৰি 2-3টা গাঁও প্ৰবল গড়খহনীয়াৰ ফলত এইসকল মানুহৰ ঘৰ বাৰী নদীত জাহ যায় আৰু তাৰ পিছতে অসমত থাকিবলৈ কোনো ঠাই নোহোৱাৰ কাৰণে এই মানুহখিনি পশ্চিমবংগত গৈ অস্থায়ীভাৱে থাকিবলৈ ওলাই মমতা চৰকাৰৰ যি দয়া সেই দয়াত আমি কথা পাতিব বিচাৰিম ইয়াত বন্যাগুৰিৰ এগৰাকী ব্যক্তি আছে ভোটাৰ দাদা আপোনাৰ নামটো ক'ব মোৰ নাম শহীদুল ইছলাম শেখ ক'ৰ পৰা মই বন্যাগুৰিৰ পৰা আহিছোঁ আর বন্যাগুড়ির থেকে আহিতে ইয়াতে বহুত প্রবলেম হয়ে থাকে নদী পার হব লাগে আহতে 1 ঘন্টামান বহিব লাগে যাওতে 1 ঘন্টামান বহিব লাগে ঘাটপাৰত বহুত প্রবলেম হয়ে আছে কিমান বছৰ পৰা এনেতৰ বহুত বছৰ যিমান দিন ভোট দি আছো ইয়াতে ভোট দি আছো কষ্ট বহুত কষ্ট হয় কিবা ক'ব নেকি ক'ব বিচাৰিম চৰকাৰে এটা কিবা কি একটা ব্যৱস্থা কৰিলে আমাৰ বন্যাগুড়িতে একটা ভোট কেন্দ্ৰ হলে ভাল হয় যিটো আপোনালোকে দীৰ্ঘদিনৰ পৰা এনেতৰ কষ্ট কৰি ইয়ালৈ আহিছে আপোনালোকৰ জনপ্ৰতিনিধি আপোনালোকৰ কাৰণে কিবা ব্যৱস্থা লৈছে নে নাই লোৱা নাই কৈ আছো বহুত আগৰ পৰা কৈ আহিছো যে আমাৰ ওই নদীৰ ওপৰত একটা ভোট কেন্দ্ৰ হ'ব লাগে ইয়াতে জুমবান্ধা 2 নং বন্যাগুড়ি আৰু বাগডৰা 3 অংশ মিলি ইয়াতে ভোট হয় কিমান 3 নম্বৰ ম্যাক্সিমাম 2000 মান তো হ'বই 2000 ভোট ইয়াতে আহে আপোনালোকে এইফালৰ পৰা আহিব লগা হয় নদী পাৰ হৈ আহিব লাগে হয় ধন্যবাদ থাকিল হয় মই যদি মোৰ সহযোগী অনুৰোধ জনাইছোঁ ভিতৰৰ ফালে অলপ যদি আহিব পাৰে ইয়াতে মহিলাৰ দীঘলীয়া শাৰী দেখা গৈছে আমি মহিলাসকলৰ লগত আমি কথা পাতিব বিচাৰিম ইয়াতে জংবান্ধা গাঁৱৰ ভোটাৰ আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ আপোনাৰ নাম কি আমার নাম মর্জিনা বিবি ক'ৰ পৰা আহিছে জংবান্ধার পৰা জংবান্ধা আপুনি জংবান্ধাৰ ভোটাৰ এতিয়া ক'ত থাকে ফলিমারি সাত ফলিমারি ফলিমারিটা ক'ত অসমত নে বেংগলত বেংগলত পশ্চিমবংগত হ্যাঁ পশ্চিমবংগত আপোনালোকে অসমৰ বাসিন্দা কিন্তু পশ্চিমবংগত থাকে কিয় থাকে নাই নদী ভাঙ্গার লোক জমি জমা নাই তার জন্য অল্প মাটি নিয়ে বেঙ্গলে বাড়ি করে রয়েছে আজকে 25 বছর ধরে ভোটৰ সময়ত খালি অকল আহে হ্যাঁ আপনি সরকারি যিখিনি সুযোগ সুবিধা পায় না কিচ্ছু পাই না একো নাপায় ইয়াত যে এমএলএ আছে বিধায়ক সাংসদ আছে বা পঞ্চায়ত প্ৰতিনিধিসকল আছে আপোনালোকৰ কাৰণে একো নকৰে নেকি না না করে না একো নকৰে না সরকারি কোনো ধৰণৰ সুযোগ সুবিধা নাই নাই পাই না কি বিচাৰে তেনেহ'লে আপুনি ভোটের সময় ভোট দেই ওইটাই আমার লাভ আর কিচ্ছু লাভ নাই তো আপোনালোকে অসমত থকাৰ কাৰণে যিহেতু সরকারের উপরে কিবা আবেদন জানাবো না হ্যাঁ আমরা 1-2 বিঘা মাটি দিলে আমরা বেঙ্গল থেকে বাড়িটা সরাই নিয়ে আসামে বাড়ি করলে পরে আমার সুবিধাটা ভালো হয়
এইসকল ভোটাৰ আছিল আৰু ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে যে দীৰ্ঘদিন ধৰি তেওঁলোকে পশ্চিমবংগতে বাস কৰি আহিছিল আৰু সমান্তৰালভাৱে আমাৰ হাতৰ দৃশ্য আমি দেখুৱাইছোঁ হিলদোল ভাঙি এইসকল জনতা ভোটাৰ ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰৰ এয়া দৃশ্য দেখুৱাইছোঁ আৰু এয়া হিলদোল ভাঙি জনতাৰ সোঁত বৈছে ইতিমধ্যে 2 বজালৈকে আমি জনাইছোঁ যে ৰাজ্যখনৰ 60% ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত হৈছে আৰু শান্তিপূৰ্ণভাৱে এইবাৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত এনেদৰে ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ভোট কেন্দ্ৰসমূহত এনেধৰণৰ ভিৰ অভিনেত্ৰী আইমী বৰুৱা তেওঁ ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সমান্তৰালভাৱে আজি আমি দেখুৱাইছোঁ যে পুৱাৰ ভাগত কিনকিনীয়া বৰষুণ আছে তাৰ পিছতো হিলদোল ভাঙি জনতা কিন্তু ওলাই আহিছে মন্ত্ৰী পীয়ুষ হাজৰিকা এনেদৰে তেওঁ গৈছে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আজি 126টা সমষ্টিত এনেধৰণৰ একেই পৰিৱেশ আৰু এইবাৰ যথেষ্ট সংখ্যক লোক ওলাই অহা পৰিলক্ষিত হৈছে পুৱাৰ ভাগৰ পৰা আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ আৰু ৰণোজ পেগেও সাব্যস্ত কৰিছে নিজৰ অধিকাৰ সঞ্জয় কিষাণ ৰমাকান্ত দেউৰী আৰু এনেধৰণে এতিয়া নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে মহানগৰীত আজি কিছু এটা অঘটন হৈছে য'ত গছ বাগৰি পৰাৰ ফলতে ভোট কেন্দ্ৰসমূহত এটাকৈ ভোট কেন্দ্ৰত কিছু সময় ধৰি স্থগিত ৰাখিবলগীয়া হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া মই খন্তেক আগতে আমাৰ সপৰিয়ালে ভোট প্ৰদান কৰিলোঁ আমাৰ যি গোপীনাথ বৰদলৈ হাইস্কুলত আৰু মই ভোট প্ৰদান কৰি পেলাই নথৈ আনন্দিত সমূহ ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ কিবা কাৰণত যদি বতৰ বেয়া হয় যাতে সকলোৱে ভোটাধিকাৰ যাতে সাব্যস্ত কৰি পেলাই যাতে গণতন্ত্ৰক যাতে সন্মান কৰে তাৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ সংখ্যালঘু এলেকাতো ভোটদানৰ প্ৰক্ৰিয়া বহুত ধৰণৰ মানে উন্নত হৈ আছে আৰু পুলিং এজেণ্টসমূহে আমাক জনোৱা মতে ভোটদানৰ প্ৰক্ৰিয়াত প্ৰায় 90%তকৈ অধিক ভোট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত পৰা বুলি ইতিমধ্যে বাৰ্তা আহিছে যাৰ কাৰণে মনটো আনন্দিত হৈছে বৰষুণ ধুমুহা গাজনি যিয়েই নহওক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে কষ্ট অলপ হ'ব ইমান দিনটো কষ্ট কৰিলে দেশততো এতিয়া কষ্টৰে পৰিৱেশ কষ্ট কৰি হ'লেও ভোটটো দিব লাগে পৰিৱৰ্তনৰ বাবে আশাটো মই কৰিছোঁ মই জিকিম বাৰে বাৰে দোহাৰিছোঁ মই জিকিম ৱাটাৰলু হ'ব সেইটো নিশ্চিত ৱাটাৰলু হ'ব ইমান দিনে কষ্ট কৰিলে প্ৰায় এমাহ এটা অৱসৰ যেন হ'ব এই ক্ষেত্ৰত কেনেধৰণৰ মানে প্লেনিং আছে আপোনাৰ ক'ৰবাত একো প্লেনিঙৰ কথা নাই এতিয়া সন্মুখত বিহুত ৰাইজৰ লগত থাকিব লাগিব ৰাইজৰ লগত বিহু নাথাকিলে বেলেগ কথা আছিলে বিহু যিহেতু আছে বিহুখন যাওক তাৰপিছত আমি সময় পাম এয়া আমাৰ অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ অধিকাৰ আমাৰ দায়িত্ব আমাৰ কৰ্তব্য আৰু এজন ভাৰতীয় নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ মই নিজৰ ভোট কেন্দ্ৰ 717 নং কৰিহা প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোট নিজকে দিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু সকলো ৰাইজক আহ্বান জনাইছোঁ বতৰ বেয়া তথাপি ওলাই আহক গণতন্ত্ৰৰ উৎসৱ আজিৰে ভোটৰ দিনা সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক এয়া সকলোৰে অধিকাৰ এইবাৰ পাকাবেতবাৰীত কংগ্ৰেছৰ জয় হ'ব ৰাতিপুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰৰ পৰা খবৰ আহিছে যে সকলোৱে কংগ্ৰেছকে ভোট দি আছে কংগ্ৰেছৰ হাতৰ ছবিতে সকলোতে ভোট পৰি আছে এয়া মোৰ কাৰণে খুব ভাল খবৰ আৰু মই আশা কৰিছোঁ বতৰ ভাল হ'ব লাগে বেয়া বতৰ হৈ থাকিলে যথেষ্ট অসুবিধা তথাপি মানুহ ওলাই আহিব অলপ ভাল হ'লে মানুহৰ কাৰণে সুবিধা হয় আগতো মোৰ লোভ নাছিল আৰু লোভ মোৰ ক্ৰোধ সংখ্যা মোৰ মায়া দম্ভ কাম ক্ৰোধৰ পৰা সদায় আঁতৰি থাকিব লাগে বুলি মোৰ মায়ে শিকাইছিল আৰু শাস্ত্ৰটো পাইছোঁ অলপমানতো উৎকণ্ঠা থাকে নিৰ্বাচন বুলি ক'লে এটা পৰীক্ষা নিচিনা কিন্তু ওলাই অহাৰ লগে লগে যেতিয়া বিভিন্ন মানুহৰ মৈনী সোমোৱাৰ লগে লগে চবতে যেতিয়া চবৰ মুখত হাঁহিটো দেখিছোঁ আমাক দেখিয়ে গাড়ীৰ পৰাই চবেই হাঁহিছে তেতিয়া মানে একদম পাতল লাগি গৈছে আৰু খুব ধুনীয়া এটা ফিলিং হৈছে
গতিকে নিৰ্বাচনৰ জিকা হৰাটো আচলতে এটা মই ভাবোঁ আদৰ্শগত স্থিতি আৰু এই জিকা হৰাটো সদায় আমাৰ স্পৰ্টছমেন স্পিৰিট এটা থাকে নহয় যে তেখেতেও যদি জিকে ৰাইজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিব ময়ো যদি জিকো ৰাইজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিম আৰু বিধানসভাত কি থাকে শাসক বা বিৰোধী সকলোৱেতো জনতাৰ ভালৰ কাৰণেই কাম কৰে যদি আজি কোনোবা এজন জয়ী নহয়ও তেওঁৰ মূল উদ্দেশ্যটো কি হ'ব লাগিব যে অঞ্চলটোৰ প্ৰতিনিধি হিচাপে অঞ্চলটোৰ ৰাইজৰ সুখ দুখত সহায় সহযোগ কৰা যাতে অঞ্চলটোৰ সামগ্ৰিকভাৱে উন্নয়ন হয় মানুহৰ ৰাইজৰ সামগ্ৰিকভাৱে ভাল হয় মোৰ সৈতে যিহেতু খিলাদিত্য দেৱ আছে প্ৰবল আত্মবিশ্বাসী এইবাৰ হয়তো বিপুল ভোটৰ ব্যৱধানত তেওঁ হোজাই সমষ্টিৰ পৰা পুনৰবাৰ তেওঁ বিধায়ক হোৱাৰ দিশত চাওক জনতাই জনাৰ্দন জনতাই যেনে আশীৰ্বাদ কৰিব তেনে আমি আগবাঢ়ি যাম 16ত যেতিয়া জিকি আহিছিলোঁ জনতাই 1,05,500 ভোট দি পেলাই আমাক জয়যুক্ত কৰিছিলে আৰু সেই সময়ত প্ৰতাপশালী মন্ত্ৰী প্ৰয়াত ডক্টৰ অৰ্ধেন্দ্ৰ কুমাৰ দে তেওঁ কেণ্ডিডেট আছিলে কংগ্ৰেছৰ তেখেত মাত্ৰ 35,000 ভোট পাইছিল 2016ত সেইকাৰণে হোজাই সমষ্টিত আজি দেখা গৈছে যে কংগ্ৰেছৰ বাহিৰে আৰু কোনো কেণ্ডিডেটে নাই গোটেই অসমত চাগে হোজাই সমষ্টিয়ে ব্যতিক্ৰম যে ইয়াত আৰু তৃতীয় কেণ্ডিডেট নাই দুটা কেণ্ডিডেট আছে সেইকাৰণে তেওঁলোকেও মই যিটো হিচাপ কৰি দেখিছোঁ যে 35,000 বেছিটো ভোট পাব নালাগে 35ৰ তলতে থাকিব দেখা গৈছে যে যিধৰণে আপুনি প্ৰবল আত্মবিশ্বাসী পুনৰবাৰ বিধায়ক হৈ আহিব ইয়াৰ মাজতো 5টা বছৰ আপোনাৰ হয়তো বিধায়কৰ পৰা আপোনাক আঁতৰাই ৰখা হৈছে তাৰ পাছতো আপোনাৰ সমৰ্থকসকল কমা নাছিলে সমৰ্থকসকল আপোনাৰ সৈতে আছিলে কেনেদৰে আগবাঢ়িব যিহেতু আপুনি পুনৰবাৰ যদি বিধায়ক হৈ আগবাঢ়ি চাওক মই এটা নৰ্মেল লাইফ লিড কৰোঁ মই এজন কাৰ্যকৰ্তা হিচাপে বিজেপিক যোগদান কৰিছিলোঁ আজিও এজন কাৰ্যকৰ্তা হিচাপে মই পাৰ্টিত কাম কৰি আছোঁ এজন ৰাইজৰ সেৱক হিচাপে তেতিয়াও আছিলে এতিয়াও মই ৰাইজৰ সেৱাৰ কাৰণে কাম কৰি গৈ আছোঁ অহাকালিও মোৰ একো পৰিৱৰ্তন নহয় একে যেনেকৈ আছোঁ তেনেকৈ মোক পাব মোৰ কাম হৈছে ৰাইজৰ মাজত থকা কাৰণ চবে জানে যে মোৰ কোনো বিজনেছ নাই মই না কোনো দোকানদাৰী কৰোঁ না কোনো এজেঞ্চি আছে মোৰ না কোনো মোৰ কণ্ট্ৰেক্টাৰী আছে মোৰ একোৱে নাই তে ৰাতিপুৱা মোৰ যে হিচাপ ল'বলগীয়া কথা বা গধূলি গৈ মোৰ টকা হিচাপ কৰিব লাগিব সেইবোৰ কাৰোবাৰে নাই সেইকাৰণে মোৰ গোটেই দিনটোই ক'ব পাৰে টোপনি বাদ দি মই ৰাইজৰ মাজতে আছোঁ আৰু ৰাইজৰ মাজতেই থাকিম আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল গৰিমা শইকীয়া গাৰ্গ এয়া শাৰী পাতি গৰিমা শইকীয়া গাৰ্গ ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটী মহানগৰীখন ছবি আমি দেখুৱাই আছোঁ পুৱাৰ ভাগৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আৰু শাৰী পাতি এনেদৰে ভোটাৰৰ সৈতে গৰিমা শইকীয়া গাৰ্গ ওলাই আহিছে জুবিনবিহীন প্ৰথমবাৰ এইবাৰ নিৰ্বাচন আৰু সমান্তৰালভাৱে কিছুদিনৰ পিছতে বহাগৰ বিহু যদিও মন সেৰেঙা যদিও ন্যায় যুদ্ধতে অৱতীৰ্ণ হৈ আছে তাৰ মাজতো কিন্তু তেওঁ ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ইয়াৰ কাহিনীৰ পৰা কিছু मैं कल ही हॉस्पिटल से बाहर आई हूँ और पहले मैं हमेशा जुबिन के साथ ही आती थी आज ये मतदान मतलब सबका एक कर्तव्य है एक दायित्व है इसीलिए इट इज़ आवर ड्यूटी टू कास्ट इसीलिए शरीर असुस्त है फिर भी हम आए हैं अपना वोट दान करने के लिए और कर दिया दादा के न्याय के लिए कुछ कहना चाहेंगे क्या वो तो हमेशा चाहिए जो जिसके लिए हम लड़ रहे हैं जल्दी से मतलब एक रिजल्ट निकले वही हम आशा करते हैं और जो न्याय प्रकृत न्याय है वो न्याय सबको मिले আমি সকলোৱে কৰিলোঁ মই বৌ আমি চবেই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ মই এটাই ক'ব পাৰিম যে চবেই সজাগ হৈ সতৰ্ক হৈ আৰু নিজৰ বিবেকেৰে ভোটদান কৰক কাৰণ আমাক সেইটোৱে আৰু তেতিয়াহে মানে প্ৰপাৰ আমি বিচৰা ধৰণে কথাবিলাক হ'ব
আৰু মহাসংগ্ৰাম 2026 অব্যাহত থাকিব তাৰ পূৰ্বে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ